ডিয়াৰ ষ্টুডেণ্ট, এটা নতুন ভিডিঅ'ৰ জৰিয়তে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। আৰু এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ ৰিজাল্ট কেতিয়া দিব সেই সম্পৰ্কে ইয়াত আলোচনা কৰিব বিচাৰিছোঁ। ইতিমধ্যে ক্লাছ 9ৰ বহুতো ষ্টুডেণ্টে মোক হোৱাটছআপ যোগে কুৱেশ্যন কৰি আছে যে ৰিজাল্ট কেতিয়া দিব। তো তাৰ বেচিছতে ভিডিঅ'টো মই ক্ৰিয়েট কৰিছোঁ। তো তেওঁলোকৰ লগতে ক্লাছ 9ৰ যিখিনি ষ্টুডেণ্ট পঢ়ি আছে সকলোৱে ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলি আশা কৰিছোঁ। ভিডিঅ'টো লাষ্টৰলৈকে চাবা আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা, যাতে ক্লাছ 9ত পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰী ইয়াৰ জৰিয়তে উপকৃত হয়। তো দেখিছা, এইখন হৈছে ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, অৰ্থাৎ অসম মাধ্যমিক শিক্ষা পৰিষদৰ একাডেমিক কেলেণ্ডাৰ মাৰ্চ মাহৰ। তো ইয়াত তোমালোকে দেখা পাইছা যিটো 27ত দিয়া আছে ডিক্লেৰেশ্যন অফ এনুৱেল এক্সাম ৰিজাল্ট, অৰ্থাৎ তোমালোকৰ বছৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিন ধাৰ্য কৰিছে 27 মাৰ্চত। ইতিমধ্যে প্ৰায়বিলাক ডিষ্ট্ৰিক্টতে এক্সাম শেষ হৈছে ক্লাছ 9ৰ। একমাত্ৰ বৰপেটা ডিষ্ট্ৰিক্টতে ক্লাছ 9ৰ ইংলিছৰ এক্সামটো হোৱা নাই, বাতিল কৰিছে কুৱেশ্যন পেপাৰ লিক হোৱাৰ বাবে। খুব সোনকালেতো অনুষ্ঠিত কৰি আশা কৰিছোঁ 27 তাৰিখৰ আগে আগে ৰিজাল্ট ঘোষণা কৰিব প্ৰত্যেক স্কুলতে, প্ৰতিখন ডিষ্ট্ৰিক্টতে। আকৌ ইয়াত দেখা পাইছোঁ 28 মাৰ্চতো দিছে এনালাইচিছ অফ এনুৱেল এক্সাম ৰিজাল্ট। তো এই 27-28 তাৰিখৰ ভিতৰতে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব। কিন্তু এইখিনিতে এটা প্ৰব্লেম আহি গৈছে। সমগ্ৰ শিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰৰ ফালৰ পৰা এটা নিৰ্দেশনা জাৰি কৰিছে যে 27 মাৰ্চতে গুণোৎসৱৰ ৰিজাল্টটো ঘোষণা কৰিব। এতিয়া গুণোৎসৱৰ ৰিজাল্ট যদি 27 তাৰিখে দিয়ে, তেতিয়াহ'লে গুণোৎসৱৰ মাৰ্কখিনি 27 মাৰ্চতে আকৌ এড কৰি পেলানি ৰিজাল্ট দিবলৈ অসুবিধা হ'ব ক্লাছ 9ৰ। আৰু যিহেতু ৰিজাল্ট দিয়াৰ লগে লগে গুণোৎসৱৰ ৰিজাল্ট আমি ডাউনলোড কৰিব নোৱাৰোঁ, বিভিন্ন স্কুলত সকলোৱে ট্ৰাই কৰি থাকে, গতিকে যথেষ্ট সময় লাগে আমি ৰিজাল্ট উলিয়াওঁতে, ডাউনলোড কৰোঁতে। গতিকে 27 মাৰ্চত ৰিজাল্ট দিয়াটো খুব কঠিন হ'ব প্ৰতিখন স্কুলৰ বাবে। কাৰণ আমি ইয়াত দেখা পাইছোঁ যে ক্লাছ 9ৰ ৰিজাল্ট দিওঁতে আমি তলৰ কথাখিনি ফ'ল' কৰিবলগীয়া হয়, য'ত ইউনিট টেষ্টৰ পৰাহে 10%, হাফ ইয়াৰলিৰ পৰা 30% আৰু ইউনিট টেষ্ট 2ৰ পৰাহে 10%, এনুৱেল এক্সামৰ পৰা 40% আৰু গুণোৎসৱৰ পৰা 10%, টোটেল 100%। গতিকে 27 মাৰ্চতে যদি গুণোৎসৱৰ ৰিজাল্ট দিয়ে, গতিকে সেই 10%টো এড কৰিবলৈ অকণমান প্ৰব্লেম হ'ব, যিটো প্ৰগ্ৰেছ কাৰ্ডত ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে। চ' আশা কৰিছোঁ এই সকলোখিনি কথা চালি জাৰি চাই, যিহেতু 27 তাৰিখে গুণোৎসৱৰ ৰিজাল্ট দিবহে, তাৰপিছতে 28-29 তাৰিখৰ ভিতৰতে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। তো সকলোৰে নিশ্চয় এক্সাম ভালেই হৈছে। কাৰোবাৰ যদি এক্সাম বেয়া হৈছে, এটা দুটা ছাবজেক্ট বা দিবও পৰা নাই, ভয় খাব নালাগে। স্কুলতে বহি চাব, স্কুলতে ৰিজাল্ট প্ৰিপেয়াৰ কৰিব। গতিকে তোমালোকে ছাৰ বাইদেউক অলপ বিশ্বাস দিব পাৰিলেই হ'ল যে ছাৰ, আমি ক্লাছ 10ত পুনৰ কামবেক কৰিব পাৰিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰী সকলোখিনিয়ে 9ৰ পৰা 10লৈ যিসকলে উত্তীৰ্ণ হ'ব, সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ শুভেচ্ছা থাকিল। ক্লাছ 10ত তোমালোকে আৰু ভালদৰে পঢ়িব লাগিব, যাতে মেট্ৰিকত সকলোৱে ভাল ৰিজাল্ট কৰি মা দেউতা, অঞ্চল বা স্কুললৈ সুনাম কঢ়িয়াই আনা। তো আজিৰ ভিডিঅ'টোত ক'বলগীয়া ইমানখিনিয়ে। তো আশা কৰোঁ নিশ্চয় ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল হ'ব। যদি তেনেধৰণে বিবেচনা কৰিছা, যিমান পাৰা শ্বেয়াৰ কৰিবা। ধন্যবাদ।